স্থানে মনুষ্য মৃত্যুৰ নেৰাই হাত তথাপি নভজে মৰে কৰি আত্মঘাত ইংৰাজীত আত্মঘাত বা আত্মঘাতীটো আমি কওঁ সুইচাইড বুলি আপোনঘাতী হৈ মৰিলে আত্মঘাতী হৈ মৰিলে সুইচাইড এতিয়া সেই সুইচাইড আমাৰ প্ৰত্যেকৰে জ্ঞাত কেনে কেনে ধৰণে মৰিলে সুইচাইড বুলি কোৱা যায় কিন্তু শাস্ত্ৰই সেইবিলাকক আত্মঘাতী বুলি নাই কোৱা আত্মঘাতী সেইটোহে যিজনে কৃষ্ণ নামলৈ পিঠি দি জীৱনটো যাপন কৰি আছে তেওঁ প্ৰত্যেক দিনা প্ৰত্যেক 5 মিনিট 10 মিনিট ঘণ্টা প্ৰত্যেক মুহূৰ্তত তেওঁৰ বাবে আত্মঘাতী জীৱন বুলি কৈছে সুইচাইড এই দৰ্শনটো শাস্ত্ৰই দিছে গতিকে আমি আমুক সুইচাইড হ'ল এইটো যে কম সমাজত প্ৰায় গতিকে সেইটো শাস্ত্ৰৰ সম্পূৰ্ণ বিপৰীতটো ৰাম কৃষ্ণ সেৱাতে খে মাত্ৰ গুচৈ মৃত্যু ভয় জানিয়া কৃষ্ণক ভজা কৰিয়া নিশ্চয় জন্ম যেতিয়া হৈছা মৃত্যু ধ্ৰুৱ সত্য মৃত্যু যেতিয়া হ'ব পুনৰ যে জন্ম হ'ব এইটো ধ্ৰুৱ সত্য গতিকে জন্ম মৃত্যু জন্ম এই পাকচক্ৰৰ মাজত সোমাই নাথাকি যদি তোমালোকে নিজৰ জীৱন ধন্য কৰিব বিচাৰা তেতিয়াহ'লে একমাত্ৰ উপায় হ'ল কৃষ্ণৰ শৰণ চিন্তা কৰা কৃষ্ণৰ নামত শৰণ গ্ৰহণ কৰা মৃত্যু ধ্ৰুৱ সত্য কৃষ্ণ বুলি ক'লেও মৰিবা দুৰ্গা বুলি ক'লেও মৰিবা কালী ভদ্ৰা বিশ্বকৰ্মা সৰস্বতী যিয়ে নোকোৱা মৰিবা যে খাটাং কিন্তু শাস্ত্ৰই কৈছে যে বাকী নামবিলাকতকৈ কৃষ্ণ নামত যদি শৰণ গ্ৰহণ কৰা তেতিয়াহ'লে এই কথাটো জীৱৰ বাবে অতীব সুবিধা হয় সেই সুবিধাটো হ'ল যে কৃষ্ণ নামত জীৱই গতি লাভ কৰিব পাৰে কিন্তু বাকীবিলাক নাম আশ্ৰয় কৰি যদি মৃত্যু হয় তেতিয়াহ'লে তাৰ দ্বাৰা জীৱই গতি লাভ কৰিব নোৱাৰে মাধৱ গুৰুজনে নামঘোষা শাস্ত্ৰত সেইকাৰণে উপদেশ প্ৰদান কৰিছে তপ জপ তীৰ্থ ব্ৰত জাগ যোগ যজ্ঞ দান কাকো নুসুমৰে মৃত্যু বেলা মৰণতা জনক বেঢ়ি বোলে সবে ৰাম বোলা হেন নাম এটি ক্ষণে খেলা মৰিবৰ সময়ত সেইকাৰণে এটা নামে আশ্ৰয় কৰা যায় প্ৰত্যেকে ৰাম নাম আৰু আমাৰতো নিজৰ বুলিবলৈ একোৱেই নাই সংসাৰত প্ৰত্যেকৰে জ্ঞাত অহংকাৰ কৰোঁ কিন্তু কাক লৈ অহংকাৰ কৰোঁ মোৰ ল'ৰা মোৰ ছোৱালী মোৰ মাটি মোৰ বাৰী মোৰ গাড়ী মোৰ ধন মোৰ সম্পত্তি কিন্তু শাস্ত্ৰই কৈছে সকলোবিলাক তুমি ভাবিছা হয় নিজৰ বুলি কিন্তু জন্ম হওঁতে যিহেতু খালী হাতেৰে অকলে আহিছা যাবগৈ লাগিব এই সংসাৰৰ পৰা অকলহৰে এটা সৰু চিন্তা যিখন গাড়ীক লৈ আমি অহংকাৰ কৰি থাকোঁ হেৰা 30 লাখ টকা দি গাড়ী এখন ল'লোঁ চোৱাচোন কেনেকুৱা হৈছে আদি আদি ধৰণে যিখন দামী গাড়ীৰ কথা চিন্তা কৰি আমি অহংকাৰ কৰোঁ কিন্তু যাবৰ সময়ত একেবাৰে সস্তীয়া গাড়ী এখনতহে যাবগৈ লগা হয় সেই গাড়ীখনৰ নামটো হ'ল এম্বুলেঞ্চ যিমান দামী গাড়ীতে উঠি নুফুৰা কিয় অহংকাৰ কৰি কৰি কিন্তু যাবৰ পৰত সেই সস্তীয়া গাড়ীখনকে আশ্ৰয় কৰিব লগা হয় তাতোতকৈ সস্তীয়া গাড়ীখন কোনখন 4জন মানুহৰ কান্ধত যে উঠি চিতা এখন সাজি লৈ যোৱা হয় চাঙি এখন সাজি সেইখনে একেবাৰে সস্তীয়া গাড়ীখন জন্ম দিছে আনে শিক্ষা দিছে আনে বিয়া কৰাইছোঁ আনক আশীৰ্বাদ দিছে আনে যাবৰ সময়ত কান্ধত উঠি যাব লাগিব 4জন আনৰ মানুহ আন মানুহৰ কান্ধত উঠি নিজৰ বুলিবলৈনো আছে কি তেতিয়াহ'লে একোৱে যদি নাই এইটোকে শাস্ত্ৰে আমাক বাৰে বাৰে বুজাবলৈ কৈছে যে প্ৰাণবন্ধু কৃষ্ণৰ চৰণে দিয়া চিত্ত
প্ৰাণবন্ধু হ'ল কৃষ্ণ তত্ত্ব, কিয়নো মৰিলেও লাগনেৰে কৃষ্ণ বান্ধৱে। যে যেতিয়ালৈকে এই সংসাৰত আমি থাকিম এই সময়খিনিতো কৃষ্ণ তত্ত্বই আমাক লগ দি থাকে, আৰু যেতিয়া এই সংসাৰ এৰিম তেতিয়াও আমাক পৰম পিতা পৰমেশ্বৰ কৃষ্ণ তত্ত্বই সদা সৰ্বদা আমাক কৃপা কৰি থাকে। গতিকে বাকী যিসকল আমাৰ মোৰ মই বুলি অহংকাৰ কৰোঁ, এই সকলোৱে আমাক বাটতে লগ এৰা দিব। আৰু তাকে দেৱঋষি নাৰদৰ পদ্মমুখখনতে ভাগৱতৰ পদে আমাক প্ৰকাশ কৰিছে। এই সমস্তখিনি কথা জানি বুজি লৈ এক কৃষ্ণদেৱৰ চৰণত নিজকে অৰ্পণ কৰি দিয়া। তাৰ পাছত ভগৱন্তৰ আজ্ঞা শিৰোগত কৰি দেৱঋষি নাৰদ গৈ মথুৰাত উপস্থিত হ'ল। দিনে ক নাৰদ গৈলা বসুদেৱ ঘৰে, দেখি বসুদেৱে তাংক পুজিলা সাদৰে, কৰিলা প্ৰণাম পাছে, আসনে বৈষাই বুলিলা বিনয় বাক্য নাৰদ কচাই। পিতৃ মাতৃ আহিলে পুত্ৰৰ যেন সুখ, সন্ত আগমনত দুখীৰ গুচৈ দুখ, ও ৰামে সেই মতে ভগৱন্ত যোৱা গমনে, সমস্তৰে কুশল হুয়তা ক্ষণে, দেৱতাটো কৰি শ্ৰেষ্ঠ সুন্ত সাধুজন, সাধু সন্তে সৰ্বসুখ হুয়নুক্ষণ। দেৱঋষি নাৰদ গৈ বসুদেৱৰ গৃহত উপস্থিত হ'ল, আৰু বসুদেৱে বিধিবৎ যথাসাধ্য গৃহস্থী ধৰ্ম পালন কৰি দেৱঋষি নাৰদক সেৱা শুশ্ৰূষা আগবঢ়ালে, আৰু নাৰদৰ ফালে চাই সেৱা নিবেদন কৰিছে যে সেই দেৱঋষি তুমি ভগৱন্তৰ 24 অৱতাৰৰ এক অৱতাৰ, গতিকে তোমাৰ আগমনত আমাৰ জীৱন ধন্য হ'ল। তোমাৰ চৰণৰ ধূলাই আমাৰ গৃহ পবিত্ৰ কৰিলে। আজি মোৰ গৃহ তীৰ্থটো অধিক পবিত্ৰ ভৈলা আশেষ, যিহেতু সাক্ষাতে জগতৰ গুৰু আপুনি ভৈলা প্ৰৱেশ। এনেধৰণে আমিও সেৱা কৰোঁ। এই সেৱা শাস্ত্ৰসন্মত সেৱা। আৰু দেৱঋষি নাৰদৰ ফালে চাই সন্ত বসুদেৱে কৈছে যে বহুদিনৰ মূৰত সন্তান গৃহলৈ আহিলে চাকৰিৰ পৰা, বা জীয়েক আৰু জোঁৱায়েক যেতিয়া পিতৃ মাতৃৰ গৃহলৈ আহে তেতিয়া পিতৃ মাতৃৰ অপাৰ আনন্দ লাগে। বহুদিনৰ মূৰত যেতিয়া নাতিয়েকক লৈ আহিব, যি নাতি, স্বাভাৱিকতে আমাৰ আনন্দ লাগে। আকৌ বহুদিনৰ মূৰত যি জোঁৱাই ঘৰলৈ যদি পিতৃ মাতৃ বুঢ়া বুঢ়ী গৈ উপস্থিত হৈ দিয়ে, তেতিয়াহ'লে নাতিয়েকেও ভাল পায় আৰু জোঁৱায়েকেও ভাল পায়, জীয়েকেও ভাল পায়। সেই আনন্দ সেইসকলেহে অনুভৱ কৰিব পাৰে, কিমান আনন্দ লাগে। সেই কথাটোকে প্ৰকাশ কৰিছে যে পিতৃ মাতৃ আহিলে পুত্ৰৰ যেন সুখ, যিমান সুখ হয় সন্ত আগমনত দুখীৰ গুচৈ দুখ,
তেনেকৈ এজন সন্তৰ আগমন হ'লে দুখ ভাৱনাযুক্ত এজন দুখীৰ মনৰ দুখ নাইকিয়া হৈ যায়। সেইমতে ঠিক তেনেকৈ সেই দেৱঋষি নাৰদ ৰূপী তুমি ভগৱন্ত তোমাৰ আগমনত সমস্তৰে কুশল হৈ তাৱক্ষণে তৎমুহূৰ্ততে ভগৱন্তৰ আগমন হ'লে সমস্ত জীৱৰে মংগল সাধন হয়। দেৱতাটো পৰিশ্ৰেষ্ঠ কোনটো সাধুজন দেৱতাতকৈ শ্ৰেষ্ঠ। সেইকাৰণে সাধু সন্তে সাধুৰ উপস্থিতিৰ লগে লগে সৰ্বসুখ হৈ অনুক্ষণ সোঁৱে বাৱে থকা সমস্ত জীৱৰ তৎমুহূৰ্ততে সুখ অনুভৱ হৈ যায়। ৰাম আছই সুখ দুখ দুই দেৱক পূজনে কেৱলে সুখক মাত্ৰ সাধে সাধুজনে। সুখ আৰু দুখ জীৱৰ জীৱনৰ চিৰলগৰীয়া। আৰু এই সুখ দুখ কেনেকৈ জীৱই লাভ কৰে? কৰ্ম অনুসাৰে। কেনেকুৱা কৰ্ম? যে দেৱতাক পূজা সেৱা কৰাৰ বিনিময়ত সেৱকৰূপী ভক্ত নামৰ জীৱই সুখ আৰু দুখ তাৰ যিকোনো এটা ফল লাভ কৰিব পাৰে। ধনং দেহি লক্ষ্মী, লক্ষ্মী হ'ল ধনৰ গৰাকী। সেইকাৰণে কোনো ভক্তই যদি ধনী হোৱাৰ মানস কৰে তেতিয়াহ'লে লক্ষ্মী পূজা কৰে। কিন্তু বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী হ'ল সৰস্বতী, জ্ঞানৰ অধিষ্ঠাত্ৰী দেৱী হ'ল সৰস্বতী। যদি ধনী হ'বলৈ লক্ষ্মীক সেৱা কৰে, বিপৰীতে সৰস্বতীক জ্ঞানৰ বাবে সেৱা নকৰাৰ ফলত সৰস্বতীৰ পৰা জ্ঞানী হোৱাৰ ফলটো লাভ কৰিব নোৱাৰে। সেইকাৰণে সুখ আৰু দুখ। ধনী হ'লা কিন্তু তোমাৰ সন্তানকেইটা পঢ়াত ভাল নহ'বও পাৰে। কিয়নো তুমি লক্ষ্মী ধনং দেহি লক্ষ্মী ক'লা, বিদ্যাং দেহি সৰস্বতী বুলি সৰস্বতীক তুমি সেৱা কৰাৰ পৰা বিৰত থাকিলা। গতিকে এনেধৰণে 33 কোটি দেৱ দেৱতাৰ প্ৰত্যেকৰে নিজৰ নিজৰ একোটা একোটা বস্তু কৃষ্ণৰ কৃপাত আছে। বিঘিনী নাশক দেৱতা হ'ল গণেশ। গণেশক যদি পূজা কৰা তুমি বিঘিনীৰ পৰা বাচিব পাৰিবা, কিন্তু দুখীয়া হৈ থাকিব লাগিব, কাৰণ তুমি লক্ষ্মীক সেৱা কৰা নাই। সেইকাৰণে বিচৰা ধৰণে কেতিয়াবা জীৱই ভক্তসকলে পাব লগা বস্তুটো দুটা, এটা সুখ আৰু দুখ। সুখৰ বিপৰীতে দুখ পায়, দুখৰ বিপৰীতে কোনোবাই সুখ পায়। কিন্তু সুখ আৰু দুখ দুইটা একেলগে কোনেও নাপায়। একালত সুখ একালত দুখ। তাকে বুজাব বিচাৰিছে ভাগৱতৰ পদে, কেৱলে সুখক মাত্ৰ সাধে সাধুজন। তোমাক যদি দুখ নালাগে, কেৱল সুখহে লাগে, তেতিয়াহ'লে দেৱতাৰ বিপৰীতে এজনেহে তোমাক সুখ দিব পাৰিব। সেইজন হ'ল কেৱল সাধু সন্ত মহন্ত ভকত বৈষ্ণৱ। তেওঁলোকৰ সংগ আশ্ৰয় কৰা, তুমি বিচৰা ধৰণে সুখ লাভ কৰিব পাৰিবা। এতিয়া সুখ লাগে নে দুখ লাগে, সেইটো ব্যক্তি আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ চিন্তা। শাস্ত্ৰই কিন্তু আমাক উপদেশটো এনেকৈ দিছে। তাৰ পাছত পূজা অনুৰূপে সে দেৱতা দেই ফল, কৰন্ত কৰোণা মাত্ৰ ভকত সকল। পূজা অনুৰূপে দেৱতাসকলে ভক্তক ফলটো দিয়ে। ইতিমধ্যে কোৱা হৈছে ফল কেনে ধৰণে দিয়া। কিন্তু কৰোণা যদি লাগে, সুখ যদি লাগে, তেতিয়াহ'লে একমাত্ৰ ভকতৰ সংগ আশ্ৰয় কৰিব লাগিব। কাৰণ ভকতৰ বাহিৰে সুখ দিব পৰা শক্তি এই সংসাৰত নাই। বোলে ঈশ্বৰ পুৰুষ ভকততকৈ শ্ৰেষ্ঠ নেকি? নহয়। সিদ্ধান্ত দিছে ৩য় স্কন্ধত কপিল চৰিতত, ভকত প্ৰতিমা মূৰত দুই অধিষ্ঠান, দুইকো পূজা দৰ্শনে কৰিবা আতিমান। অৰ্থাৎ সেই মা দেৱহূতি, তুমি শুনাচোন, পুত্ৰ কপিল প্ৰভুৱে জ্ঞান দিছে যে ভকতৰ ৰূপটো মোৰ ২ নম্বৰ ৰূপ। যি সময়ত ভগৱন্ত পুৰুষে মৎস্য ৰূপ ধাৰণ কৰিছিলে, প্ৰলয়ৰ জলত সত্যব্ৰত ৰাজাক মাৰ্গদৰ্শন কৰাইছিলে, কুৰ্ম ৰূপ ধাৰণ কৰিছিলে দেৱতা অসুৰক
কুৰ্ম ৰূপ ধাৰণ কৰি দেৱতা অসুৰক সাগৰ মন্থনত সহায় কৰিছিলে, বৰাহ ৰূপ ধাৰণ কৰি বসুমতীক উদ্ধাৰ কৰিছিলে, নৃসিংহ ৰূপ ধাৰণ কৰি ভক্ত প্ৰহ্লাদক ৰক্ষা কৰিছিলে। এতিয়া আপোনাৰ আমাৰ বিপদ হ'লে ভগৱন্ত আহক বুলি, ভগৱন্ত ক'ত আছে জানো, নামঘৰতে আছে, মণিকূটৰ সপ্তশলপীয়া সিংহাসনতে ভগৱন্ত বস্তু আছে, এইটো আমাৰ বিশ্বাসো আছে। সেই বুলি টাইলছ লগোৱা নামঘৰৰ পকা খুঁটা এটাত কপালখন খুন্দিয়াই খুন্দিয়াই যদি মূৰটো আচাৰি দিয়ে, তেজ ওলোৱা পৰ্যন্ত ভগৱন্তই দেখা দিবনে? নিদিয়ে, কাৰণ সেই সময় এতিয়া নাই। সময়ৰ ওপৰত নিৰ্ধাৰণ কৰি ভগৱন্তই কেনেধৰণে থাকিব শাস্ত্ৰসন্মতে প্ৰকাশিত হৈ আছে। সিদ্ধান্ত দিছে, দেৱতো তীৰ্থটো কৰি ভকতেহে বৰ, ভকতক ভজিলে গুচয় কৰ্মজৰ। তুমি যি সুখ আৰু দুখৰ বাবে কৰ্মবন্ধনত বান্ধ খাই আছা, তাৰ একমাত্ৰ উৎস হ'ল যিহেতু সুখ, সেইকাৰণে সুখ দিব পাৰিব কেৱল ভকতেহে, কিয়নো ভকতৰ ৰূপটো হ'ল ভগৱন্তৰ ২ নম্বৰ ৰূপ। ভকত সকলে যেবে কৰৈ আশীৰ্বাদ, তেবে সে মিলয় সিটো কৃষ্ণৰ প্ৰসাদ। তেতিয়াই ভক্তজনে ভগৱন্তৰ কৃপা লাভ কৰে, অৰ্থাৎ ভগৱন্ত ভকতৰ লগত থাকে। কেনেকৈ থাকে? যে দেৱতত্ত্ব যেতিয়া আহিছিল, নিৰ্দিষ্ট ৰূপ ধাৰণ কৰি লীলা কৰিলে, কাৰ্য সম্পাদন কৰিলে, তেওঁ স্বধাম বৈকুণ্ঠলৈ গুচি গ'ল। থাকিল ক'ত? নাম বস্তুত। নাম বস্তু আকৌ য'তে ত'তে পোৱা বস্তু নহয়। হৰি নামৰ ৰসে বৈকুণ্ঠ প্ৰকাশে। হৰি নাম বৈকুণ্ঠত প্ৰকাশমান হৈ আছিল। প্ৰেম অমৃতৰ নদী, প্ৰেম অমৃতৰ নদী ৰূপত শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে, বহে ব্ৰহ্মাণ্ডক ভেদি। কৃপালু গুৰুজন বস্তুৱে বৈকুণ্ঠৰ পাৰ কাটি সেই নাম অমৃত নিজৰা মৰ্ত্যধামত জীৱৰ মাজত বোৱাই দিলে, প্ৰকাশ কৰি দিলে। তাৰপাছত গোবিন্দৰ প্ৰেম অমৃতৰ নদী বহে বৈকুণ্ঠৰ পৰা, ৪ পুৰুষাৰ্থ তাহাৰ নিজৰা, হৰি নাম মূলধাৰা। মূলধাৰাটো হ'ল হৰিনাম, আৰু সেই মূলধাৰা হৰিনামত যদি স্নান কৰা, তেতিয়াহ'লে অনায়াসে চতুবৰ্গ সাধন হ'ব। ধৰ্ম, অৰ্থ, কাম, মোক্ষ, এই চতুবৰ্গ। তাৰপাছত হৰি ভকতিৰ পাতি লন্ত হাত, শংকৰে জগত জুৰি, ৰাম নাম মহাৰত্ন বেখায়া জগতে, চলয় বৈকুণ্ঠপুৰী। যদি বৈকুণ্ঠলৈ যোৱাৰ ইচ্ছা আছে, তেতিয়াহ'লে গুৰুজনে পাতি দিয়া সেই হৰিনামৰ বজাৰখনত তুমি নাম বস্তু কিনিবলৈ যোৱা। নহ'লে মাধৱ গুৰুজনাই বৰগীতৰ মাজেৰে কৈছে, ভাৰতৰ হাততো আছে অনেক দোকানী, নিচিনি কিনিলে পুনু মিলাইবে বিঘিনী। ভাৰতবৰ্ষত ঢেৰ দোকানী আছে, কিন্তু সেই দোকানীবিলাকৰ ওচৰত গৈ যদি নাম বস্তু বিচাৰা, নাপাবা। কাৰণ য'তে ত'তে নাথাকয় হৰিনামৰ ৰত্ন, মহন্ত দোকানী কৰি ৰাখে মহাযত্ন। মহন্তৰ মুখে কথা শুনা প্ৰথমত, তেবে সে পুৰুষে পায় ভকতিৰ তত্ত্ব। সেইকাৰণে নাম বস্তু আহি ক'ত থাকিল? মহন্ত দোকানী গুৰু বস্তুৰ ওচৰত। আৰু গুৰু বস্তুৰ যেতিয়া ১২০ বছৰ কাল ধৰাধামত থাকি বৈকুণ্ঠী হ'ল, তেতিয়া ৩টা বস্তু আহি একঠাই হ'ল। ক'ত? দেৱতত্ত্ব নামত, নাম তত্ত্ব গুৰুত, গুৰু তত্ত্ব আহি ভকত তত্ত্বত একঠাই হ'ল। সেইকাৰণে ভকতক সেৱা কৰা মানে মা, কপিল প্ৰভুৱে মাতৃ দেৱহূতিক কৈছে, তুমি মোকেই সেৱা কৰা, মানে দেৱ সেৱা হৈ যায়। ভকতক সেৱা কৰা মানে মা, নামত সেৱা হৈ যায়। ভকতক সেৱা কৰা মানে গুৰু সেৱা কৰা হৈ যায় মা। এই দৰ্শনটো দিছে আমাক। আৰু বৰ্তমানো সেই কথাটোকে কৈছে যে আচৈ সুখ দুখ দুই দেৱক পূজনে, কেৱলে সুখক মাত্ৰ সাধে সাধুজনে। পূজা অনুৰূপেহে দেৱতা দেই ফল, কৰন্ত কৰোণা মাত্ৰ ভকত সকল। ভকতৰ আশীৰ্বাদ মানে ঈশ্বৰৰ আশীৰ্বাদ, ভকতৰ কৃপা মানে ঈশ্বৰৰ কৃপা। এনেধৰণে আমাক সিদ্ধান্ত দিছে। অলপ বছৰৰ জ্ঞান পাইছোঁ, যদিও আমি তেওঁৰে পিতৃ, তথাপিতো পশু ভাগৱত
ধৰ্মচয়। তথাপিতো আমি জানিব বিচাৰিছোঁ ভাগৱত ধৰ্ম মানেনো কি? সেই ভাগৱত ধৰ্ম কোন ভাগৱত ধৰ্ম? পৰম শ্ৰদ্ধায়ে যাক শুনিলে মাত্ৰকে দুৰ্ঘোৰ সংসাৰ দুখ তৰে সৰ্বলোকে। সেই ভাগৱত ধৰ্ম যাক আশ্ৰয় কৰা মাত্ৰকে ধনী দুখীয়া উচ্চ নীচ আবাল বৃদ্ধ বনিতা শিক্ষিত অশিক্ষিত জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলোৱে তৰি যাব পাৰে এই সংসাৰৰ পৰা। গতিকে সেই ভাগৱত ধৰ্মৰ বিষয়ে আমাক তুমি ক'ব লাগে। এই বুলি কোৱাৰ লগে লগে দেৱঋষি নাৰদে বসুদেৱৰ আগত উত্তৰ প্ৰদান কৰিবলৈ আগবাঢ়িছে। ইৰাম নাৰদ বদতি বসুদেৱ মহাশয় ধন্য ধন্য সাধু বুদ্ধি কৰিলা নিশ্চয়। বদতি মানে কৈ থকা, নাৰদ বদতি, নাৰদে কৈছে হে সন্ত বসুদেৱ তুমি শুনা, তুমি ধন্য তুমি ধন্য তুমি সাধু। যদি নহলাহেঁতেন তেতিয়াহ'লে তোমাৰ পদ্মমুখ হন্তে জীৱৰ তৰণৰ উত্তম মাৰ্গৰ কথা ভাগৱত ধৰ্ম প্ৰকাশ নহ'লহেঁতেন। গতিকে তুমি সাধু তুমি মহন্ত, সেইকাৰণেহে তোমাৰ মুখেৰে এনে উত্তম প্ৰশ্ন ভাৱনা প্ৰকাশ হৈছে। গতিকে শুনা, পুছিলা পৰম ভাগৱত ধৰ্ম যত যাহাক স্মৰণে হুৱে পবিত্ৰ জগত। শুনে বা ধনে বা স্মৰে নতুবা আদৰে আনে বা গাৱন্তে জীৱা অভিনন্দা কৰে। সেই ভাগৱত ধৰ্ম শুনিলে, সেই ভাগৱত ধৰ্ম কীৰ্তন কৰিলে, সেই ভাগৱত ধৰ্ম স্মৰণ কৰিলে, সেই ভাগৱত ধৰ্মক আদৰ কৰিলে, সেই ভাগৱত ধৰ্মক আনে গাই থাকোঁতে জীৱা অভিনন্দা কৰে। অৰ্থাৎ আজি প্ৰাণজিত নামৰ শৰীৰটোৱে কৃষ্ণ কথা ভাগৱত ধৰ্ম আপোনাসৱৰ আজ্ঞাত প্ৰকাশ কৰি আছে। আৰু প্ৰকাশ কৰি থকা সেই ভাগৱত ধৰ্ম আনে বা গাঁৱন্তে জীৱা অভিনন্দা কৰে। কোনো এজন ব্যক্তিয়ে ভাগৱত ধৰ্মক প্ৰকাশ কৰি থাকোঁতে তেওঁৰ যদি প্ৰশংসা আনৰ আগত গৈ কৰেগৈ, তাৰ দ্বাৰাও সেই প্ৰশংসা কৰা আইগৰাকী বা বাপজনে সমানেই পুণ্যৰ ভাগ লাভ কৰিব পাৰে। গতিকে বসুদেৱ দেৱ বিশ্ব দুহি কুপবিত্ৰ কৰে আতি হেন ধৰ্ম শুনিবে তোমাৰ ভৈল মতি। ঈশ্বৰদ্ৰোহী বিশ্বদ্ৰোহী সমস্ত জনাক ভাগৱত ধৰ্মৰ দ্বাৰা পবিত্ৰ কৰি দিব পাৰে। আৰু সেই ভাগৱত ধৰ্ম শুনিবৰ বাবে তোমাৰ ইচ্ছা হৈছে, সেই সন্ত বসুদেৱ শ্ৰৱণ কীৰ্তনে যাৰ সিজৈ পুণ্যগণ সোমৰাইলা মোক আজি হেন নাৰায়ণ। মই অলপ অলপ দুখ অনুভৱ কৰিছিলোঁ, কিয়নো ভগৱন্তক দ্বাৰকাত দৰ্শন পাই এৰি অহাৰ এটা দুখ আছিল। কিন্তু সেই দুখটো তুমি মোক পুনৰ নাইকিয়া কৰি দিলা, যে তেওঁৰে গুঞ্জক ভাগৱত ধৰ্মৰ বিষয়ে মোক কবৰ পাত্ৰ বুলি ভাবিলা। সেইকাৰণে মই অকণমান আগলৈকে যি দুখ আছিল মোৰ, যে ভগৱন্তক এৰি আহিব লগা হ'ল, তুমি মোক সেই দুখৰ পৰা পৰিত্ৰাণ দিয়ালা।
গতিকে বসুদেৱ তুমি শুনা, মোৰ নিজৰ চিন্তাৰে তোমাক ভাগৱত ধৰ্মৰ বিষয়ে একো ক'ব নোৱাৰিম। তুমি যিহেতু ভাগৱত ধৰ্ম জানিব বিচাৰিছা, ইয়াৰ এটা ইতিহাস আছে, আৰু সেই ইতিহাসটো কি যে নিমি নামৰ এজন ৰজাই তোমাৰ দৰে পূৰ্বতে ভাগৱত ধৰ্ম জানিব বিচাৰিছিল, আৰু ঋষভীশ্বৰৰ 9জন পৰম বৈষ্ণৱৰ পদ্ম মুখখন্তে সেই ভাগৱত ধৰ্মৰ জ্ঞান লাভ কৰিছিল। আৰু আমিও সেইখিনি কথাকে তোমৰা হ'বৰ আগত আজি প্ৰকাশ কৰিবলৈ আগবাঢ়িম। এৰাম যিটো কথা মুহূৰ্ত পুছিলাম হামতি, আৰয়িক ইতিহাস এক শুনিও সম্প্ৰতি। এই ইতিহাসটোৰ বিষয়ে আমি তোমাক কওঁ শুনা। নৱসিদ্ধ সমে নিমি ৰাজাৰ সংবাদ, শ্ৰৱণ মাত্ৰকে মনে মিলিবে আহ্লাদ। শুনা সেহি কথা তুমি স্থিৰ কৰি মন, ভাগৱত ধৰ্মৰ আশ্ৰয় নিৰূপণ। সেই কথাখিনি তোমাক ক'ম। ইয়াতে তুমি বিচৰা প্ৰশ্নৰ উত্তৰ ভাগৱত ধৰ্ম সুন্দৰভাৱে প্ৰকাশ হৈ আছে। স্বয়ম্ভুৱ মনু ব্ৰহ্মাৰ মানস পুত্ৰ, আৰু তেওঁৰে পুত্ৰ হ'ল প্ৰিয়ব্ৰত, আৰু সেই প্ৰিয়ব্ৰতৰ পুত্ৰ আছিল অগ্নিধ্ৰ, অগ্নিধ্ৰৰ পুত্ৰ আছিল নাভি, আৰু সেই নাভিৰ গৃহতেই নাভিৰ ঔৰঘত ভগৱন্ত কৃষ্ণ তত্ত্বই ঋষভ ৰূপেৰে নাভিৰ তনয় ভৈলা ঋষভ সুমতি, বসুদেৱ অংশে আখি ভৈলা অৱতাৰ, বাসুদেৱ অংশে আখি ভৈলা অৱতাৰ, কৰিলা লোকত মুখ্য ধৰ্মক প্ৰচাৰ। ভগৱন্তই অংশৰূপত ঋষভ নামেৰে অৱতাৰ ধাৰণ কৰিছে সমস্ত জীৱৰ কল্যাণৰ অৰ্থে। তাৰ পাছত সেই ঋষভে স্বৰ্গৰ দেৱৰাজ ইন্দ্ৰৰ কন্যা জয়ন্তীক বিয়া কৰাইছে, আৰু পিতৃৰ দায়িত্ব পালন কৰিছে 100জন পুত্ৰৰ। 100জন পুত্ৰৰ ভিতৰত শ্ৰেষ্ঠ ভৈলা ভৰত পৰম ভাগৱত। প্ৰথমজনৰ নাম হ'ল ভৰত, যাৰ নামে খ্যাত ভৈলা ভাৰত বৰিষ, যাৰ নামেৰে আমাৰ দেশখনৰ নাম হ'ল ভাৰতবৰ্ষ। তাৰ পাছত 81জন কৰ্মকাণ্ড প্ৰৱৰ্তন কৰা ব্ৰাহ্মণ ৰূপত এই সংসাৰত নিজকে অৱস্থান কৰাই ৰাখিলে। তাৰ পাছত 9জনে পিতৃৰ উত্তৰাধিকাৰী সূত্ৰে 9খন ৰাজ্যৰ ৰজা হৈ জীৱন যাপন কৰিলে। তাৰ পাছত বাকী 9জনে পৰম সিদ্ধ ৰূপত জগতত প্ৰখ্যাত হ'ল, আৰু সেই 9জনৰ নাম হ'ল কবি, সবি, অন্তৰিক্ষ, প্ৰবুদ্ধ, পিপলায়ন, আবিৰ্ভূত, দ্ৰমিল, সমহ, কৰভাজন। এহি নৱ সিদ্ধ হৰি ভকত পৰম। আৰু সেই 9জন পৰম বৈষ্ণৱে স্বৰ্গ মৰ্ত্য পাতাল এই লোকালোকত বিনা বাধাই প্ৰৱেশ কৰিব পাৰে, এনেহেন পাৱাৰ তেওঁলোকৰ আছিল, শক্তি আছিল। আৰু এদিন সেই 9জন পৰম বৈষ্ণৱে নিমি ৰজাই আশ্ৰয় কৰা সন্তান কামনা কৰি সেই যজ্ঞস্থলীত গৈ উপস্থিত হ'ল। আৰু উপস্থিত হোৱাৰ লগে লগে নিমি ৰজাই আসনৰ পৰা উঠি সেই 9জন পৰম বৈষ্ণৱক মান্য অনুসাৰে সেৱা নিবেদন কৰিছে। এৰা ভৈলুহু কৃতাৰ্থ পদৰেনো পায়া, আমি জানিলো আজি হেমুত তুষ্ট কৃষ্ণ স্বামী। এই ৰাম যদি নৰতনু ইটো
ক্ষণিক অথিৰ তথাপি দুৰ্লভ মানুহ মনুষ্য শৰীৰ তোমালোকৰ চৰণৰ ধূলা পাই আজি আমি ধন্য হৈ গ'লো যদিও নৰতনু তনু মানে শৰীৰ মনুষ্য শৰীৰটো খন্তেকীয়া তথাপিতো মনুষ্য শৰীৰটো কিন্তু সকলোৱে নাপায় দুৰ্লভ কাৰণ শুনিওক সৰ্বজন কৃষ্ণৰ চৰিত্ৰ আতপৰে আন পুণ্য নাহিকে কলিত লভি আছা জন্ম যিটো ব্ৰহ্মাৰ বাঞ্ছিত জানি যত্নে কৰা পান কৃষ্ণ কথামৃত সেই সভাসদ বৰ্গ যিটো শৰীৰত তুমি জীৱ আত্মা সোমাই আছা এই শৰীৰটো মনুষ্য শৰীৰ মানে মানুহৰ শৰীৰ মনত ৰাখিবা ইমানেই দুৰ্লভ যে লভি আছা জন্ম যিটো ব্ৰহ্মাৰো বাঞ্ছিত ব্ৰহ্মায়ো ইচ্ছা কৰিছিল এনে সুন্দৰ মনুষ্য তনু সেই জীৱ তোমালোকে পাইছা গতিকে তথাপি দুৰ্লভ মানুহ মনুষ্য শৰীৰ সেইকাৰণে মনুষ্য শৰীৰটো অতিশয় দুৰ্লভ সকলোৱে নাপায় কিন্তু তাতোতকৈ দুৰ্লভ কি তাহাতো দুৰ্লভ মানুহ ভকতৰ সংগ লভিলো দুৰ্লভ লাভ কিনো ভৈল ৰংগ মনুষ্য শৰীৰ কলিযুগত মনুষ্য জন্ম এই দুইটাই জীৱৰ ধন্য আৰু সেই মনুষ্য শৰীৰটো পায়ো তৃতীয় ধন্যটো কি বৰ্তমান পদবন্ধে কৈছে ভকতৰ সংগ যদি মানুহ হিচাপে জন্মগ্ৰহণ কৰি এদিনো ভকতৰ সংগ লাভ কৰা নাই তেতিয়াহ'লে মনুষ্য জীৱনৰ সাৰ্থকতাটো নাই ইমান দুৰ্লভ ইটোতকৈ সিটো দুৰ্লভ তাৰ পাছত প্ৰকাশ কৰিছে লভিলো দুৰ্লভ লাভ কিনো ভৈল ৰংগ আজি যে মোৰ কি সৌভাগ্য তোমালোকৰ দৰে পৰম বৈষ্ণৱ নজনক মই ভাবি নথকাকৈ নিবিচৰাকৈ মোৰ গৃহতে তোমালোকৰ চৰণৰ ধূলা পাই গ'লো সেইকাৰণে সবাৰো পাৱত পৰি পোছো প্ৰণিপাতে কোন আত্যান্তিক সুখ কহিও আমাতে তোমালোক সকলোৰে চৰণত আমি সেৱা নিবেদন কৰিছোঁ মোৰ জানিবৰ ইচ্ছা হৈছে আত্যান্তিক সুখ মানে কি অসাৰ সংসাৰ আত কিছু নাহি সিদ্ধি ভকতৰ সংগ অনুক্ষণে নৱনিধি সংসাৰখন অসাৰ ইয়াত সিদ্ধি লাভৰ বাবে কি কৰিব লাগিব কি কৰিব নালাগিব এইখিনি কথাৰ আমাৰ জ্ঞান আমাৰ নাই কিন্তু ভকতৰ সংগ যে প্ৰত্যেক মুহূৰ্ততে ঈশ্বৰৰ কৃপা লাভৰ উপায় এইটো আমি অকণমান হ'লেও বুজি পাইছোঁ সেইকাৰণে তোমালোকৰ চৰণত আমি সেৱা নিবেদন কৰিছোঁ আত্যান্তিক সুখ মানে কি আমাক ক'ব লাগে তাৰ দ্বিতীয় প্ৰশ্নটো কৰিছে কোনোবা ৰহস্য ধৰ্ম কহিও কটাক জাত তুষ্ট হুয়া কৃষ্ণে দেন্ত আপোনাক ৰহস্য ধৰ্ম মানে কি মোক ক'ব লাগে কিয়নো ভগৱন্ত পুৰুষে তোমালোকৰ স্তুতিত সন্তুষ্ট হৈ তোমালোকক সকলোখিনি জ্ঞান প্ৰদান কৰি থৈছে সেইকাৰণে তোমালোকে আমাক জানিব বিচৰা এই জ্ঞানখিনি অৱগত কৰিব লাগে কিন্তু অৱগত কৰাবলৈ কৈছে যদিও নিমিৰ যায় ৰজা হিচাপে গুৰুজন বৈষ্ণৱে ৰজাৰ ধৰ্মটো প্ৰকাশ কৰিছে আমাৰ আগত ৰজাৰ স্বভাৱটো কেনেকুৱা কি বুলি কৈছে তাক জানিবাক যদি যোগ্য আমি তেবে কহিও কবুলো সবাকো প্ৰণামী
তোমালোকে যদি আমাক আজি নোকোৱা ভাগৱত ধৰ্মৰ কথা তেতিয়াহ'লে আমি যিহেতু ৰজা গতিকে তোমালোকক অন্ধকাৰ কাৰাগাৰত বন্দী কৰি ৰখা হ'ব। ৰজাই কিন্তু এই বুলি নাই কোৱা। ৰজাই কি বুলি ক'লে? তাক জানিবাক যদি যোগ্য হওঁ আমি যদি এই প্ৰশ্ন দুভাগ জানিবৰ যোগ্য ব্যক্তি হয় এই বুলি তোমালোকে চিন্তা কৰি ভাবি যদি পাইছা তেতিয়াহ'লে আমাক কৃপণালী নকৰি আমাক ক'ব লাগে। আৰু যদি উপযুক্ত পাত্ৰ বুলি ভাবিছা আমাক তেতিয়াহ'লে আমি আৰু কেইভাগিমান প্ৰশ্ন তোমালোকৰ চৰণত অৰ্পণ কৰিম। যদি তোমালোকে আমাক উপযুক্ত পাত্ৰ বুলি নাই ভবা তেতিয়াহ'লে আমি তোমালোকক অপৰাধ ধৰিব নোৱাৰোঁ। এই বুলি এজন ৰজাৰ চাৰিত্ৰিক বৈশিষ্ট্যটো ভাগৱতে দৰ্শন কৰাইছে। কিন্তু আমাৰ সমাজ ব্যৱস্থাত এইটো আছেনে? নাই। আমাৰ সমাজত কিন্তু এইটো নাই। প্ৰমাণ হিচাপে আপোনাৰভাৱে জানে যে আগতে আছিলে এছাৰিৰ আগত শিক্ষা। যেতিয়া পিতৃ মাতৃয়ে সন্তানক শিক্ষা গ্ৰহণৰ বাবে বিদ্যালয়ত নামটো লগাই থৈ আহে তেতিয়া বাৰীতে লগা কল দুআশীমান দোকানৰ পৰা বুট মগু কেইটামান কিনি আনি তিয়াই গুৱাপান এযোৰ লৈ যি পাৰে অনা শিকি যেতিয়া যিটো বস্তু প্ৰচলিত আছিল সেইটো দি শিক্ষাগুৰুৰ চৰণত সেৱা নিবেদন কৰি সন্তানক সমজাই থৈ আহে। আৰু আজি সেইটো নহ'ব, 50,000 টকা নহ'লে এডমিশ্যনেই নহয়। আৰু তেতিয়া দিনত বোলে ছাৰ আপোনাকে আগবঢ়াই দিছোঁ আৰু ল'ৰাক কেনেকৈ শিক্ষা দিয়ে আপোনাৰ কথা, সেইকাৰণে এছাৰিৰ আগত শিক্ষা। আৰু এতিয়া যদি কেনেবাকৈ শিক্ষকে এছাৰিডাল লৈ এছাত দিয়ে ছাত্ৰজনক তেতিয়াহ'লে পিতৃয়ে তৎক্ষণাত গৈ শিক্ষাগুৰুক গালি পাৰিব। আৰু বাটতে ধৰি শিক্ষাগুৰুক চুৰিৰে আঘাত কৰা দৰ্শনো ফেচবুক ছ'চিয়েল মিডিয়াত আমি সমস্তজনাই শুনিবলৈ পাইছোঁ, দেখিবলৈও পাইছোঁ। সাম্প্ৰতিক সময় দৰ্শন সেয়া। এয়া অভাৱ কিয় হ'ল? কাৰণ এয়া আধ্যাত্মিক অভাৱ, আধ্যাত্মিক জ্ঞানৰ অভাৱ। ভাগৱত কীৰ্তন দশম ঘোষা ৰত্নাৱলী নুচুবি নেপায় এইখিনি কওঁতে কওঁতে আজিৰ সমাজ ব্যৱস্থাত এনেকুৱা এটা পৰিৱৰ্তন আহিলে যিটো কেতিয়াও ভাল বুলি আমি ক'ব নোৱাৰোঁ। সেইকাৰণে এজন ৰজাৰ স্বভাৱটো দৰ্শন কৰাইছে যে আমি ৰজা হ'ব পাৰোঁ কিন্তু তোমালোকৰ দৃষ্টিত আমি জানিবৰ পাত্ৰ নহ'বও পাৰোঁ। সেইকাৰণে যদি নহয় তেতিয়াহ'লে ক'ব নালাগে, আৰু যদি হয় তেতিয়াহ'লে তোমালোকে আমাক কোৱাত কৃপণালী নকৰিবা। তাৰ পাছত প্ৰশ্ন কেইভাগি আগবঢ়াই দিছে। কোন ভাগৱত ধৰ্ম ভক্তি বুলি কাক, কোন মায়া কোনোবায় উপায়ে তৰি তাক, কাক বুলি ব্ৰহ্ম কৰ্ম যোগ কাৰ নাম, অৱতৰি কেশৱে কৰন্ত কোন কাম, কোন যুগ ধৰ্ম অভক্তৰ গতি কেনেকুৱা, এহি নৱ গোটা প্ৰশ্ন পুছিলা নিপতি। এই 9 ভাগী প্ৰশ্ন নিমিৰজাই 9জন পৰম বৈষ্ণৱৰ চৰণত অৰ্পণ কৰি দিল। আৰু অৰ্পণ কৰাৰ লগে লগে কবি নামৰ সিদ্ধজনে প্ৰথম প্ৰশ্নটোৰ উত্তৰ দিবলৈ আগবাঢ়িছে। আত্যান্তিক সুখ মানে কি? ৰাম নাৰদ বদতি শুনা বসুদেৱ সন্ত, এহি মতে নিমি যেবে প্ৰশ্ন কৰিলন্ত। হে সন্ত বসুদেৱ তুমি শুনাচোন, এই বুলি দেৱঋষি নাৰদে কৈছে যে এনেকৈ যেতিয়া ৰজা নিমিয়ে নৱসিদ্ধৰ আগত প্ৰশ্ন কৰিলে তেতিয়া নৱসিদ্ধে সিদ্ধান্ত দিলন্ত অনুক্ৰমে, আত্যান্তিক সুখ কবি কহিলা প্ৰথমে। প্ৰথম কবি সিদ্ধই আত্যান্তিক সুখৰ জ্ঞান দিবলৈ আগবাঢ়িছে। এই ৰামে প্ৰথমতে কবি সিদ্ধে দিলন তব উত্তৰ, শুনা মহাৰাজ কহো কথা সাৰতৰ। হে ৰাজন সাৰ কথা কম শুনা।
যিটো শুনা ৰাজা মহামোহে অন্ধ প্ৰায় পুত্ৰ দ্বাৰা দেহতে খে আকুল সদায় সি খবৰ একো কালে নুগুচয় ভয় যাৱে কৃষ্ণ পদাম্বুজে সেৱা নকৰয় কৃষ্ণ পদ সেৱাতে খে হৰে ভৱ দুখ তাহাকে বুলয় ৰাজা আত্যান্তিক সুখ আত্যান্তিক সুখ কাক বোলে সেয়া হে ৰাজন তুমি শুনা মহামোহ অন্ধ হৈ মহামোহ মানে কি মোৰ ল'ৰা মোৰ ছোৱালী মোৰ মাটি মোৰ বাৰী মোৰ ধন মোৰ সম্পত্তি মই খুৱাইছোঁ মই পিন্ধাইছোঁ তোক কেলে এইটোৱে হ'ল মহামোহ তাৰমানে মোৰ ল'ৰা মই খুৱাইছোঁ তই মাত মাতিবলৈ কোন এই ভাৱনাটোৱে হ'ল মহামোহ ঈশ্বৰে দিছে দান ঈশ্বৰে খুৱাব ঈশ্বৰে পিন্ধাব আপোনাৰ মোৰ চিন্তা হ'ল কেৱল কৰ্ম কৰা সেইটোহে শাস্ত্ৰই সিদ্ধান্ত দিছে তাৰমানে মেট্ৰিক পৰীক্ষাৰ প্ৰাক মুহূৰ্তত সন্তানৰ মংগল বিচাৰি কলৈ যা নামঘৰলৈ কি বুলি কওঁ সেই প্ৰভু মোৰ ল'ৰাটো মেট্ৰিক পৰীক্ষা দিব ভালকৈ যাতে উত্তীৰ্ণ হয় কৃপা কৰিবা এইটো হ'ল মায়া মহামোহ যিগৰাকী আয়ে যিগৰাকী মাতৃয়ে যিজন পিতৃয়ে এনেকৈ ভাবিব যে হে প্ৰভু তোমাৰ চৰণলৈ আহিছোঁ এই 2025 বৰ্ষত যিমান পৰীক্ষাৰ্থীয়ে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছে সকলোৰে প্ৰতি প্ৰভু তুমি এক কণিকা কৃপা বৰ্ষণ কৰিবা এই বুলি যদি ভাবে তেতিয়াহ'লে কৃষ্ণৰ চৰণত সেৱা কৰাৰ বাবে তেওঁ কোনো কালে ভয়ৰ মাজত থাকিব নালাগে তেওঁ কোনো কালে দুখৰ মাজত থাকিব নালাগে কাৰণ তেওঁ তেনেধৰণে ভবাৰ বাবে ভগৱন্তই অত্যন্ত ভাল পায় কাৰণ মোৰ ভক্তই মই কৰিব বিচৰা কামটোৰ প্ৰতি মোক সহায় কৰিছে ভগৱন্তই জীৱৰ মংগলৰ কাৰণেহে অৱতাৰ ধাৰণ কৰিছে সেই অৱতাৰ ধাৰণৰ ক্ষেত্ৰত যদি আমি ভক্ত সমস্তই তেওঁক নকওঁ যে প্ৰভু মোক কৃপা কৰিব নালাগে তুমি সমস্ত জীৱ সমানে কৃপা কৰা এই বুলি ক'লেহে ভগৱন্তই ভাল পাব যে মই আহিছোঁ এইটো উদ্দেশ্যই জীৱক উদ্ধাৰ কৰিবলৈ আৰু মোৰ ভক্তই মোক এই কৰ্মটো কৰিবৰ বাবে সহায় কৰিছে সেৱা আগবঢ়াইছে জানোচা মই পাহৰি যাওঁ এই বুলি মোৰ ভক্তই মোক প্ৰত্যেক মুহূৰ্ততে মনত পেলাই দিছে জীৱক উদ্ধাৰ কৰাৰ কাৰণেই যে মই এইখন সংসাৰলৈ আহিছোঁ এনেকুৱা দৰ্শনটো হ'ল শাস্ত্ৰসন্মত কিন্তু যিসকলে আমি ভাবিম যে মোৰ ল'ৰাটো উত্তীৰ্ণ হওক উত্তীৰ্ণ হ'ব ভগৱন্তই কৰি দিব কিন্তু কিমান ভালকৈ উত্তীৰ্ণ হ'ব এইটো কিন্তু নিৰ্ধাৰিত নহয় দুখীয়া ঘৰৰ ছাত্ৰজনেও ভালকৈ উত্তীৰ্ণ হ'ব পাৰে যিজন ছাত্ৰৰ পিতৃয়ে আপুনি মই ধনী হোৱাৰ কাৰণে আপোনাৰ মোৰ ঘৰত এডমিশ্যনৰ টকাকেইটা বিচাৰি আহিছিল 10,000 লাগে এডমিশ্যনত 2,000 যোৰা মৰা নাই আপোনাৰ মোৰ ওচৰলৈ আহিছিল বোলে ককাইদেউ আপোনাৰ ল'ৰাটো পাছ কৰিলে মই জানো তাকো এডমিশ্যন দিব লাগিব ইটো সিটো কাপোৰ কানি দিব লাগিব মই জানো তথাপিতো যদি পাৰে ককাইদেউ 2,000 মান টকা যোৰা মৰা নাই আমাৰ ল'ৰাটোকো এডমিশ্যনটো দিব লাগে আপুনি অকণমান যদি সহায় কৰি দিয়ে তই যদি জানই মোৰ ল'ৰা এডমিশ্যন দিব লাগে বুলি আকৌ মোৰ ওচৰত বিচাৰি আহিছ কেলে এই বুলি যেতিয়া গালি এষাৰ পাৰি টানকৈ কথাষাৰ কৈ পঠিয়াই দিম তেতিয়া জানিব সেই দুখীয়া ছাত্ৰজনে যেতিয়া ডাক্তৰী পাছ কৰি ওলাই আহিব দুখীয়া ছাত্ৰজনে যেতিয়া APS বিষয়া হৈ ওলাই আহিব দুখীয়া ছাত্ৰজন যেতিয়া মণ্ডল হ'ব ডাঙৰ চাকৰি এটা পাব ভাল চাকৰি এটা পাব তেতিয়া তোমাৰ যদি কেনেবাকৈ বেমাৰ হয় তেতিয়া কিন্তু সেই দাঁতি কাষৰীয়া ডাক্তৰ পাছ কৰা সেই সন্তানটোৰ ওচৰলৈকে যাব লাগিব তেতিয়া কিন্তু সেই সন্তানে সেই কঁকালৰ সাপে যেনেকৈ কঁকালৰ কোব নেপাহৰে ঠিক তেনেকৈ সেই সন্তানেও মনত ৰাখি থৈছে ধনী হ'লে কি হ'ব মোক টকা 2,000কে দিব নোৱাৰিলে দেউতা বিচাৰি যাওঁতে এতিয়া মই ডাক্তৰ তুমি এতিয়া বেমাৰী ৰোগী গতিকে তোমাক মই চিকিৎসা কৰিম এতিয়া সেই 2,000কে বেছি ল'ম তাৰমানে এই দৰ্শনবিলাক যদি আপোন ভালে জগত ভাল তুমি যদি সকলোৰে লগত ভাল হৈ থাকিব পাৰা তেতিয়াহ'লে তুমি কোনো কালে বিপদত নপৰা সেই দৰ্শনটো দিছে যে হে প্ৰভু তুমি সমস্ত জীৱকে কণিকা কৃপা মিলাবা
এই বুলি ভগৱন্তক মনত পেলাই দিয়াৰ লগে লগে ভগৱন্তই সেই তোমাৰ বেমাৰ হোৱাৰ সময়খিনিত সেই ডাক্তৰজনৰ পৰা তোমাক সহায় কৰিব। আৰু তাৰ প্ৰমাণ আমিও নোপোৱা নহয় শাস্ত্ৰসন্মতে। গতিকে আমি সেইবিলাক বাস্তৱসন্মত সংসাৰৰ দৃষ্টি ভাগৱতৰ মাধ্যমেৰে কোৱা কথা আমি যেতিয়া ৰিজনি কৰি চাওঁ, মিলাই চাওঁ, তেতিয়া কথাখিনি আমি সত্য ৰূপত দৰ্শন পাওঁ। এ ৰাম শিখবৰ একো কালে নুগুচয় ভয় যাৱে কৃষ্ণ পদাম্বুজে হেৱান কৰয়। তেনেধৰণৰ চিন্তা কৰা বাপাইসকলে তেতিয়ালৈকে ভয়ৰ পৰা মুক্ত হৈ থাকিব নোৱাৰে যেতিয়ালৈকে কৃষ্ণৰ চৰণত কায় বাক্য মন চিত্তে নিজকে অৰ্পণ কৰি দিব নোৱাৰে। সেইকাৰণে কোৱা হৈছে কৃষ্ণ পদ সেৱাতেখে হৰে ভৱ দুখ তাহাকে বুলয় ৰাজা আত্যান্তিক সুখ। কৃষ্ণৰ চৰণ সেৱা কৰা মানে জীৱৰ সমস্ত দুখৰ পৰা পৰিত্ৰাণ পোৱা, আৰু সেইকাৰণে তাহাকে বুলয় ৰাজা আত্যান্তিক সুখ। তাৰ নামেই হ'ল আত্যান্তিক সুখ। এতিয়া আমাকো যদি আত্যান্তিক সুখ লাগে তেতিয়াহ'লে কায় বাক্য মন কৰি নিশ্চয়ে যিজন মুকুন্দৰ চৰণত পখিল শৰণ তাৰ ঋণ সোজা হবে গৈল সমস্তৰ নকৰিও ঋণী আৰু নহিহিতো নৰ। তেওঁ একো নকৰাকৈ ধাৰৰ পৰা মুক্ত হৈ থাকিব পাৰে যদি পুৱা গধূলি গুৰু সেৱাৰ মাধ্যমেৰে আমি জীৱনটো যাপন কৰিবলৈ চেষ্টা কৰোঁ। এয়াই হ'ল আত্যান্তিক সুখ।